recently we joined an orientation session where we met different scientists, and also I got the opportunity to interact with scientists named Dr. Nandini Harinath ma'am, the mission director of Mangalyaan, Dr. Shankar Madaswamy sir, head of division ISTRAC, and in the next day I also visited UR Rao Satellite Center, where I got the opportunity to visit, to see how the satellites are actually built on a large-scale mission. I got to see the Anvesha mission, which is a joint project of DRDO and ISRO. So I got to see that how the satellites are actually so big, and they are passed through various steps before it is being launched. So I got to see, I learned this event has a very major impact on my academic career. I can clearly see how. Yes. I can clearly see how the topics of physics, chemistry, mathematics are applied in real-world situations like rocket trajectories, communication systems, and how these works are done so precisely by our scientists. Hardworking of the. It also motivates me that how the scientists work hard 24/7 in control room, in mission spacecraft checkout missions. So it motivated me to work harder in my studies and also to pursue science and technology in future and serve the nation in future for its progress. So that's all what I have seen and what's all my experience. Thank you. Okay. তো ফাৰ্ষ্ট অফ অল মই এপ্ৰিল মাহত মানে এটা মোৰ ফোন আহিছিলে মোৰ কি IAS অফিচৰ পৰা তিনচুকীয়া IAS অফিচৰ পৰা যে তোমাক এটা প্ৰগ্ৰামলৈ সিলেক্ট কৰা হৈছে য'ত তুমি ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনত তুমি গৈ শিক্ষা লাভ কৰিবা তুমি তাত গৈ স্পেচৰ বিষয়ে আৰু বিজ্ঞানৰ বিষয়ে সব শিকিবা আৰু তোমাৰ লগত অসমৰ বাকিবোৰ মানুহ যাব আৰু বাকি ষ্টেটছৰ পৰা মানে বহুত ল'ৰা ছোৱালী থাকিব ষ্টুডেন্টছ বহুত থাকিব তুমি সবৰ লগত ইন্টাৰেকচন কৰিবা আৰু যিবোৰ সাইন্টিস্ট আছে তেহেতৰ কোৱেশ্চনছ সুধিবা এটো মোক মানে IAS অফিচাৰ মোক এপ্ৰিলত জনাইছিলে তাৰ পিছত তাৰ মোক কোনো ধৰণৰ ইনফৰমেশন অহা নাই যে কি হ'ব কি নহব মই কেতিয়া যাম এটো মানে ডিসাইড হোৱা নাই আগষ্টত হঠাৎ মোৰ ৰাতি 15 আগষ্টৰ পিছত ফোন আহিলে এজনৰ যে মোক কৈছে তোমাক ইছৰোলৈ সিলেক্ট কৰা হৈছিলে তুমি জানা নাই ডেটটো কেতিয়া মই কলো মই নেজানো মোক কৈছে তোমাৰ ডেটটো হৈছে 27 আগষ্ট মই কৈছে তুমি কেনেকৈ জানা কৈছে যে মোক সিলেক্ট কৰা হৈছে এই প্ৰগ্ৰামৰ বিষয়ে মোক 27 তাৰিখত কৰা হৈছে তাৰ পিছত মোক আসাম সমগ্ৰ শিক্ষা যে আছে সমগ্ৰ শিক্ষা গুৱাহাটীৰ পৰা ফোন আহিছে মোক কৈছে তুমি ৰেডি হৈ থাকিবা তোমাৰ মেন্টালি আৰু তোমাৰ ফিজিক্যালি সব প্ৰিপেয়াৰ হৈ থাকিবা হেলদি থাকিবা তোমাক 27 তাৰিখ আৰু 28 তাৰিখত তোমাক বেংগলুৰুলৈ ফ্লাইট আছে তোমাৰ লগত গাইড টিচাৰ আৰু সেই সময়ত আমাৰ গাইড টিচাৰো হলনি কৰা হৈছিলে ফাৰ্স্ট আমাৰ গাইড টিচাৰ হিবাগৰৰ এজন টিচাৰ আছিল তেওঁ দেউতা ঢুকালে বুলি আমাৰ যে গাইড টিচাৰ হলনি কৰা হল উপাসনা গোস্বামী আছিল আমাৰ গাইড টিচাৰ গুৱাহাটীৰ পৰা তেওঁ আমাক ইছৰোলৈ লৈ গৈছিলে আৰু বহুত ভালকে আমাক দেখাশুনা কৰিলে আমাৰ হেলথৰ বহুত ভাল ব্যৱস্থা কৰি দিছে আৰু ট্ৰেভেলিংৰ সব প্ল্যানছ মেমে আমাক কৰি দিছে সেইকাৰণে মই উপাসনা মেমকো মই থ্যাংক ইউ বুলি কওঁ হয় মই এতিয়া ক্লাছ 12 সায়েন্স ষ্ট্ৰীমত মাৰ্কেটা পাব্লিক হায়াৰ সেকেন্ডাৰী স্কুলতে পঢ়ি আছো মই ইয়া 2024 চনত মেট্ৰিক পাস কৰাৰ পিছত মই নিজৰ নাম এডমিশন কৰালো ইয়াত আৰু মোৰ বহুত ভাল লাগিছে যে মই এইখন ইমান বিখ্যাত স্কুলৰ পৰা পঢ়িছো আৰু তেওঁলোকৰ টিচাৰৰ পৰা বহুত সুযোগ মই লাভ কৰিছো সেইকাৰণে মই স্কুলক বহুত ধন্যবাদ জনাও ভৱিষ্যতে কি হোৱা পৰিকল্পনা কৰিছা ভৱিষ্যতৰ কথা মই ক'বলৈ গ'লে এতিয়াতো ইছৰো যেন গৈ মানে মোৰ লাগিছে মই বিজ্ঞানী হ'ম বুলি সাইন্টিষ্টে হ'ম আৰু কি সাইন্টিষ্ট হ'ম এটো মই এতিয়া ডিসাইড কৰা নাই কিন্তু মই ভাবিছো যে এনেকুৱা এটা মই ভৱিষ্যত কৰিম যিয়ে মানে আমাৰ দেশক আগবঢ়াই নিবলৈ সহায় কৰে আৰু মই মানে কান্ট্ৰিৰ ফালে অলপ কি যোগদান দিবলৈ মই এটো ট্ৰাই কৰিম মোৰ এটো মোৰ ভৱিষ্যতৰ কামনা হয় ইছৰোত যোৱাটো ইমান সহজ নহয় তুমি তাত যাবলৈ এটা সুযোগ লাভ কৰিলা যেটো নতুন যিবোৰ ল'ৰা ছোৱালী আছে পিছৰ প্ৰজন্মক কি আহ্বান জনাবা কেনে ধৰণে আগবাঢ়িলে
এনেকুৱা ধৰণৰ সুযোগ লাভ কৰিব? মই এইটোৱে ক'ম যে নিজৰ ষ্টুডেণ্ট বাকী নেক্সট ষ্টুডেণ্টছক নেক্সট জেনেৰেশ্যনক যে নিজৰ টিচাৰ্ছক ৰেচপেক্ট কৰিবা আৰু অকল পঢ়া শুনা নহয় বাকীবোৰ এৰিয়াটো অলপ মানে যেনেকৈ কম্পিটিশ্যন হওক ডিবেট হওক ছায়েন্স এক্সিবিশ্যন হওক বেছিভাগটো ছায়েন্সৰ ফালে তুমি তাতো মানে অলপ পাৰ্টিচিপেট তুমি জিকা না মানে জিতা না মানে কি হ'ব কিন্তু তুমি তাত পাৰ্টিচিপেট কৰিবলৈ ট্ৰাই কৰিবা পাৰ্টিচিপেট কৰিলে তোমাৰ এক্সপিৰিয়েঞ্চটো বাঢ়িব আৰু বহুত মানুহে তোমাক চিনি পাব যে এই ল'ৰাটো বা এই ছোৱালীটো এই স্কুলৰ পৰা আহিছিলে আৰু ইমান ভালকৈ প্ৰদৰ্শনী কৰিলে ছায়েন্স এক্সিবিশ্যনত যোৱা ছায়েন্স এক্সিবিশ্যন বহুত ভাল এটা বস্তু আকৌ কুইজ ডিবেট তাত পাৰ্টিচিপেট কৰা আৰু নিজৰ স্কুলৰ কিবা ফাংচন হ'লে তাত সদায় পাৰ্টিচিপেট কৰিবা যাতে স্কুলৰ টিচাৰ্ছে তোমাক চিনি পাব আৰু নেক্সট তোমাক মানে ৰেকমেণ্ড কৰিব ইয়াত যাবলৈ তো মই এইটোৱেই ক'ম পঢ়াৰ বিষয়েতো ইমানটো ক'ম যে মোৰ ল'ৰাটোক পঢ়া শুনা চব মাকেই চাইছে মই বাহিৰত আছিলোঁ মাকেই চব ক্ৰেডিট পাব এইটো মাকে কষ্ট কৰিছে তাক আগবঢ়াইছে পঢ়াইছে মই পঢ়াৰ বিষয়ে একো ক'বই নোৱাৰিম কেনেকুৱা মোৰ ল'ৰা মেট্ৰিকত পাছ কৰি আজি স্কুলত গৈ আহিছে হয় আপুনি কি কৰে মই এনেই সৰু সৰু ব্যৱসায় এটা কৰি চলিছোঁ সৰুতে মই বহুত গাইড কৰিছিলোঁ এতিয়া নোৱাৰোঁ মই কৰিবলৈ যিখিনি মানে সৰুতে মই শিক্ষা দিছিলোঁ আজি মোৰ লাগিছে মানে সি গোটেইখিনি শিক্ষাটো মানে ল'লে মানে ভালকৈ ল'লে মই এইটোলৈকে মই পঢ়াব পাৰিছিলোঁ তাৰপিছত সি গোটেইখিনি সি নিজেই পঢ়িছে আৰু যিখিনি মই মানে গাইড মই বেছিভাগ গাইডেই কৰিছোঁ মই পঢ়োৱাটো ইমান ভালকৈ নোৱাৰোঁ কিন্তু মই গাইড কৰিছোঁ আৰু গাইডতে সি মানে মোৰ কথাখিনি ভালকৈ মানে বুজি ল'লে সেইকাৰণে আজি ইমানটো মানে যাব পাৰিছে মই যিমান ভাল লাগিছে মানে আৰু ক'ব নোৱাৰিম এতিয়ালৈকে হৈছে এতিয়ালৈকে আগবাঢ়িবলৈ চবৰ প্ৰেৰণা লাগিব এতিয়া এইটোৱে ক'ম আৰু একো ক'বলৈ নোৱাৰিম মই আৰু খেলা ধূলা বেছি ইমান নকৰে সদায় পঢ়াৰ ওপৰতে সি মানে থাকে আৰু বেছিভাগ সি মানে আউট নলেজ যেনেকৈ আছে যেনেকৈ আপোনাৰ এইটো চ'লাৰ ছিষ্টেম আৰু এইবোৰ যিবোৰ যে ছায়েন্স ৰিলেটেড যিমান বস্তু আছে সেইবোৰ লৈ কিনে বেছি বিজি এই ভালকৈ টিভিও নেদেখে বা আমাৰ লগত যেনেকৈ আমি মিটিং একেলগতে বহি কিনে গল্প চল্প কৰোঁ সেইবোৰো নকৰে অকল ইহঁতে পঢ়াৰ লগতে ৰিলেটেড আৰু মই বিচাৰোঁ যে আমাৰ গাঁৱত যেনেকৈ এনেকুৱা কোনো মানে ডাঙৰ চাকৰিয়ান বা সাইন্টিষ্ট বা ডক্টৰ কোনো নাই মই যিয়ে হওক মানে এনেকুৱা এটা হ'ব লাগে যাতে আমাৰ অসম ৰিপ্ৰেজেণ্টেটিভ কৰিব পাৰে যেনেকৈ আমাৰ গাঁৱটো কৰিব পাৰে বা আমাৰ স্কুলটো যদি নাম কৰিব পাৰে তো মই এইটোৱে আশা কৰোঁ যে আৰু আগবাঢ়ে আৰু মই যিমানটো পাৰোঁ মানে যেনেকৈ পাৰোঁ তাক মানে সহায় কৰিব বিচাৰোঁ আৰু মই ওপৰত মানে ভগৱানক এইটোৱে মানে আশা প্ৰাৰ্থনা কৰিছোঁ আৰু আশা কৰিছোঁ যে বহুত আগবাঢ়ে